ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেশ্যন এণ্ট্ৰেন্স এক্সাম 2025 বৰ্ষৰ কাৰণে শ্বেডিউল ওলাই গৈছে। 1 জুলাই 2 জুলাই আৰু 3 জুলাই আৰু 4 জুলাই 4 দিন এক্সাম হ'ব পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে। কটন ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেশ্যন এণ্ট্ৰেন্স এক্সাম 2025 বৰ্ষৰ কাৰণে 4 দিন এক্সাম হ'ব। যিবোৰ ষ্টুডেণ্টে কটন ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছা, অলৰেডি এপ্লাই কৰিছা, এপ্লাই ডেট অলৰেডি গ'ল। চ' সেইবোৰ ষ্টুডেণ্টৰ কাৰণে 4 দিন এক্সাম হ'ব। তোমালোকে যিসকলে এপ্লাই কৰিছা আৰু 4 দিনৰ 3টা শ্বেডিউল বনোৱা হৈছে। ফাৰ্ষ্ট শ্বেডিউলত 1 জুলাইত কি হ'ব, 9 to 10:30 AM ইংলিছ হ'ব। তাৰপিছত ছেকেণ্ড শ্বেডিউলত 12 noon to 1:30 PM বটানী এণ্ড এডুকেশ্যন হ'ব। 3 PM to 4:30 PM সাইকোলজি এণ্ড ল'ৰ এক্সাম হ'ব 1 জুলাই। ছেকেণ্ড জুলাই এক্সাম হ'ব ইকনমিক্স ফাৰ্ষ্ট ছেশ্যনত 9 AM to 10:30 AM ইকনমিক্স এণ্ড মেথমেটিক্স। ছেকেণ্ড শ্বেডিউলত হ'ব ফিলচফি এণ্ড জিঅ'লজি। থাৰ্ড শ্বেডিউলত 3 PM to 4:30 PM ছ'চিয়লজি এণ্ড মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। তাৰপিছত থাৰ্ড জুলাইত হ'ব এন্থ্ৰপ'লজি, এছামিছ, এনভাইৰমেণ্টেল বায়'লজি এণ্ড ৱাইল্ড লাইফ ছায়েন্স। তাৰপিছত হ'ব ফিজিক্স। থাৰ্ড জুলাই ফাৰ্ষ্ট ছেশ্যনত। ছেকেণ্ড ছেশ্যনত হ'ব 12 noon to 1:30 PM AIHCA বড়ো, কেমিষ্ট্ৰি এণ্ড সংস্কৃত। তাৰপিছত থাৰ্ড ছেশ্যনত হ'ব হিন্দী, মাছ কমিউনিকেশ্যন, জাৰ্নেলিজম, মিডিয়া ষ্টাডিজ এণ্ড ষ্টেটিষ্টিক্স। তাৰপিছত 4 জুলাইত হ'ব জিঅ'লজি এণ্ড পলিটিকেল ছায়েন্স ফাৰ্ষ্ট ছেশ্যনত। ছেকেণ্ড ছেশ্যনত জিঅ'গ্ৰাফি এণ্ড হিষ্ট্ৰী এণ্ড থাৰ্ড ছেশ্যনত এৰাবিক, বেংগলী, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স। তাৰপিছত কমাৰ্চ এণ্ড পাৰ্চিয়ান। এইকেইটা এক্সাম হ'ব। তো 1 জুলাই, 2 জুলাই, 3 জুলাই, 4 জুলাইত পোষ্ট গ্ৰেজুৱেশ্যন কটন ইউনিভাৰ্চিটিৰ এক্সাম হ'ব যাই আছে। অল দ্য বেষ্ট ফৰ আপকামিং এক্সাম পোষ্ট গ্ৰেজুৱেশ্যন এণ্ট্ৰেন্স এক্সাম। তাৰপিছত মেৰিট হ'ব, মেৰিটৰ পিছত এডমিশ্যন হ'ব। চ' এইখিনি আছিল শ্বেডিউল। তো তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা বা নাইবা কটন ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাই ডাউনলোড কৰিব পাৰা শ্বেডিউল। আৰু এডমিট দিব 28/6/2025 মানে 28 জুন তাৰিখে এডমিট দিয়া হ'ব। তোমালোকৰ যিটো এডমিট কাৰ্ড হ'ব এক্সামৰ 28 জুন 2025 বৰ্ষত মানে দিয়া হ'ব। মানে 28 জুন তাৰিখে তোমালোকে এডমিট পাবা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা।